মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জালত ভৰি দিয়াটো বিচাৰিছে আৰু গোটেই কথাখিনি ডাইভাৰ্ট কৰিব বিচাৰিছে আৰু আপোনালোকেও মোক আহি বিচাৰিছে আৰু ময়ো আপোনালোকৰ জালত ভৰি দি মই আপোনালোকক উত্তৰটো দিব উলিয়াইছো উত্তৰটো দিয়াৰ লগে লগে মূল যেটো কথা গেগাইৰ গোটেই কাহিনীটো গোটেই কেলেংকাৰীটো অন্যফালে ঢাল খুৱাবলৈ মুখ্যমন্ত্ৰী এটো এটা ওল্ড ট্যাকটিক্স গতিকে মোক প্ৰশ্নটো আপোনালোকে সুধিলে সন্ধি ভাঙি এটা এটাকৈ মই প্ৰতিটোৰে উত্তৰ দিম তো প্ৰশ্নটোৱে ভালকে কৰিব পৰা নাই নহয় আপোনালোকে মানে তেওঁ কৈছে যে আপোনালোকে যদি গৰু খোৱাটো বাদ দি দিয়ে আৰু তাৰ পিছতহে গো সুৰক্ষাৰ কথা মানে এইকেইটা মানুহে খোৱাৰ কাৰণে এইখিনি কৰিছে প্ৰশ্নটো নুবুজিলে মই কেনেকৈ কৰিম উদ্দেশ্য বিধেয় বাদ দিয়ক উদ্দেশ্য বিধেয় আহিব প্ৰশ্নটো কি মানে কৈছে যে কুৰবানীত গৰু কটা হয় সেইকাৰণে তেওঁলোকে সেইখিনি দিবৰ কাৰণে আহিছিল আৰু কৈছে যে গিৰগাইখিনি তাত দিবৰ কাৰণে আনিছিল নেকি এটো মিলা নাই নহয় কথাটো দুজন আগতে সৰুতে শুনিছিলো দুজন কলা মানুহে কথা পাতে বুজিছে তে ক'লে এইটোৰ নামটো কি ইটোৱে শুনাই নাই তেতিয়া কৈছে অ মই ভাবিছিলো তই বজাৰলৈ যাও কথাটো বুজি পাইছেনে দুজন কলা মানুহে আমি সৰুতে শুনিছিলো যে কথা পাতে ইজনে সিজনক সুধিছে যে তোৰ নামটো কি আছিলে পাহৰি গলো ইজনে উত্তৰ দিছে অ মই ভাবিছিলো তোৰ বজাৰলৈ যাও ইটোৰ লগত হিটোৰ লিংকে নাই আৰু আপোনালোকে মোক সুধিছে মই এতিয়া জালত ভৰি দিবলৈ কি হৈছে নহলে কব যে ৰকিবুল হুছেইন এইটো পলাই ফুৰিলে আপোনালোকে যেটো তেওঁ জালখন ভুল পায় আপোনালোকে অফিচিয়েলি কৈ আছো অফিচিয়েলি মই কৈ আছো যে তেওঁ গোটেই কথাটো ডাইভাৰ্ট কৰাৰ এটা ওল্ড ট্যাকটিক্স এটোৰ লগত হেতুৰ কি সম্বন্ধ এটো যদি হলহেতেন মইতো আজি আপোনাৰ উত্তৰটো মই এতিয়া দিব খোজা নাই কি প্ৰতিটো কথা উত্তৰ দিম আমাৰ কথাত যদি তো আপত্তি আছিল নেদাৰ বাকি মানুহখিনিৰ লগত কথা পাতুতো তো কব লাগিছিল এইটো কৰ নেকি তো এইটো কৰ নেকি মইতো আৰু সন্ধি ভাঙি দিম সন্ধি ভাঙি উত্তৰ দিম যে আমিতো ধৰ্মমতে খোৱাত কোনো বাধা নাই মই খাও নাখাও পিছত হেবিলাক গোটেইখিনি কথা কম কি তেওঁৰ লগত থকা সোহাত বাহাত মানুহে খাব নোৱাৰাকৈ খাই নেকি হেতু এটা তো কথা আছে এখিনি কথা সন্ধি ভাঙি কলে গোটেই কথাটো ডাইভাৰ্ট হৈ যাব এখিনি কথা আহিছে যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কম যে এখিনি হক পাতিম আপুনিও কক একেলগেতো নাপাতে বাৰু বেলেগে পাতিম একেলগে পাতিলেও মোৰ আপত্তি নাই গতিকে এই কথাটো কি হ'ব এটো তদন্ত দিব নে নিদিয়ে গিৰগাই কথাটো তদন্ত দিব নে নিদিয়ে হেতু কথা আহিছে তদন্ত দিলে কি পৰ্যায়ৰ তদন্ত দিব তেওঁৰ মানুহকিটা দিবলৈ তদন্ত দিব নে সিটিং কুম্বা সুপ্ৰিম কোৰ্টৰ জাজাৰ তত্ত্বাৱধানত সিবিআই ইনকুৱাৰী দিব তদন্ত দিয়াৰ কথাটো অহা নাই কাৰণ মুখ্যমন্ত্ৰী কৈছে যে গৰুকিটা মৰিব লোৱা কাৰণেহে বিধায়কে বচাবলেহে আকৌ দকচোন প্ৰশ্নটো আহিব নহয় আপুনি যেতিয়া মোক কব মুখ্যমন্ত্ৰী কৈছে যেতিয়া মোৰ উত্তৰটো শুনিব প্ৰশ্নটো আহিব নে নাহে মুখ্যমন্ত্ৰী কৈছে যে গৰুবিলাক গিৰগাইবিলাক মৰিব লৈছিলে আৰু মৰিব লোৱা কাৰণে বচাবলৈহে বিধায়কে মই ভাবিছিলো তেওঁ ডক্টৰেট তেওঁ যে ভেটেৰিনাৰী ডক্টৰ মই নাজানো নহয় তেওঁ ভেটেৰিনাৰী ডাক্তৰ নেকি যে গৰুকিটা মৰিব ওলাইছিল বুলি জানিলে যদি ভেটেৰিনাৰী ৰিপৰ্ট আছে সেইটো তদন্তত ওলাব আৰু তেওঁ যদি নিজেই গৰুকিটাক পৰীক্ষা কৰি কৈছে মই ইমান দেৰি ভাবাটো মোৰ ভুল যে তেওঁ ডক্টৰেট বুলি ভাবিছিলো মই তেওঁ গৰু ডাক্তৰ গতিকে তেওঁ ৰ'ব এটা থাকে মোৰ প্ৰশ্নটো শুদ্ধ হ'লে মইতো ৰখি আছো প্ৰতিটো উত্তৰ দিম গতিকে